আমি যোৱা কেইবা মাহৰ পৰাও এটা চক্ৰৰ পিছত লাগি আছিলোঁ কাৰণ আমাৰ খবৰ আছিলে যে হাই ছ'চাইটি বুলি যিটো কয় হাই ছ'চাইটিৰ কিছুমান পাৰ্টি হয় য'ত ডেকা ডেকা ল'ৰা ছোৱালী গৈ তেওঁলোকে পাৰ্টি কৰে আৰু পাৰ্টিত ড্ৰাগছ সেৱন কৰে। আপোনালোকে বোধহয় জানে যে বিভিন্ন ধৰণৰ নিচাযুক্ত দ্ৰব্য প্ৰচলন হৈ আছে। এটাক আমি কওঁ হিৰ'ইন। এই হিৰ'ইনটো বিশেষকৈ অকণমান তল খাপৰ ছ'চাইটিৰ মানুহখিনিও বেছি ইউজ কৰে, কিন্তু কিছুমান নিচাযুক্ত দ্ৰব্য আছে যাৰ মূল্য খুব বেছি, মানে কিনিবলৈ বহুতো টকা লাগে। আৰু স্পেচিয়েলি য়াংষ্টাৰ্ছ তেওঁলোকে পাৰ্টি কৰি, যিটোক আপোনালোকে ৰেভ পাৰ্টি বুলিও কয়, তেনেকুৱা ধৰণৰ পাৰ্টিক ইউজ কৰে। তো এই চক্ৰটোৰ পিছত লাগি আছিলোঁ আৰু আমাৰ যোৱাকালি নিশ্চিতভাৱে খবৰ আহিলে যে যিজন ব্যক্তি আমাৰ গুৱাহাটীৰ পাৰ্টি চাৰ্কেলত ড্ৰাগছ ছাপ্লাই কৰে তেওঁৰ উপস্থিতি গুৱাহাটীত ধৰা পৰিছে। আৰু সেইমতে আমি আমাৰ ক্ৰাইম ব্ৰাঞ্চৰ এটা টীম আৰু পূব আৰক্ষী জিলাৰ এটা টীম তেওঁলোকে গৈ জইণ্টলি যি হেঙেৰাবাৰীৰ সেই গণপতি এনক্লেভৰ 4th ফ্ল'ৰত যিটো ৰুম আছে তাত এটা অভিযান চলায়। আৰু সেই অভিযান কালত যিজন ব্যক্তিৰ পিছত আমি লাগি আছিলোঁ তেওঁক নিচাযুক্ত দ্ৰব্যৰ সতে আমি হাতে লোতে ধৰা পেলাওঁ। সেই ব্যক্তিজনৰ নাম হ'ল দিগ্বিজয় নবিছ, আৰু তেওঁক পাৰ্টি চাৰ্কেলত ডিকি বুলি জনা যায়। তেওঁ বহু বছৰৰ পৰা গুৱাহাটীত এই কামটো কৰাই আছে। তেওঁ আগতে বেংগালুৰুত আছিলে, বেংগালুৰুৰ পিছত গুৱাহাটীত আহি ইয়াত এই কামখিনি কৰি আছিলে। আৰু তেওঁৰ লগত এছিষ্টেণ্ট হিচাপে ৰাখে এটা ল'ৰা কুন্দন ঠাকুৰ বুলি, আমি তেওঁক পাইছোঁ। অভিযান কালত আমি এই দিগ্বিজয় নবিছৰ পজিশ্যনৰ পৰা আমি দুই ধৰণৰ নিচাযুক্ত দ্ৰব্য পালোঁ। এটা হ'ল কোকেইন। হিৰ'ইনৰ দামটো অলপ কম, কোকেইনৰ দাম খুব বেছি। কোকেইন পালোঁ আমি 33 গ্ৰাম। আৰু এটা পালোঁ যে MDMA বুলি কয়, তাক নৰ্মেলি মলি বুলিও কয় বা মেণ্ডি বুলিও কয়। সেইটো পাউডাৰৰ নিচিনা এটা বস্তু। তাৰ আচল নামটো হ'ল মিথাইলিন ডিঅক্সি মিথা এমফিটামিন। তো সেইটো পাউডাৰ বা ক্ৰিষ্টেল ফৰ্মত আহে। তেনেকুৱা আমি 11.64 গ্ৰাম পাইছোঁ।